শ্ৰদ্ধাৰ এই বিদ্যালয়ৰ পৰিচালনাত উপস্থিত হৈছে গেলেকী ছোৱালী বালিকা আমাৰ মাজত উপস্থিত হৈছে আমাৰ মাজত গদাপানী বিদ্যালয়ৰ অৱকাৰকো আজি নতুন বছৰত আৰু নতুন অনুষ্ঠানৰ ক্ষেত্ৰৰ যি একাগ্ৰতা আমি পৰম সন্তোষিত কৃষ্ণ কৃষ্ণ নৈবেদ্যম নমঃ যশোদ্ৰূপম নমঃ নৈবেদ্যম নমঃ যশোদ্ৰূপম নমঃ ব্যৱস্থা কৰি আছে নতুন ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক বিল্ডিঙেও আমাৰ ছাত্ৰ-ছাত্ৰীসকলক আমি তাত শ্ৰেণীৰ পাঠ্যক্ৰম প্ৰদান কৰাত আমি আগবাঢ়িছিলোঁ এই শিশুসকলৰ যি জয়ন্ত নায়ক। নমস্কাৰ, আজিৰ এই বিশেষ অনুষ্ঠানটোত আমি আদৰ্শ বিদ্যাপীঠৰ এটা অংগ হিচাপে প্ৰাক প্ৰাথমিক প্ৰথম বৰ্ষৰ দ্বিতীয় বৰ্ষৰ আমি পাঠদানৰ সুবিধাৰ্থে এই বাসগৃহটো আমি নিৰ্ধাৰণ কৰিলোঁ। এইটোত আচলতে আমি আমাৰ যিটো আমাৰ কেম্পাছ আছিলে সেইটো অকণমান সৰু হোৱাৰ বাবে যিহেতু আমাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা অত্যধিক হৈছে গতিকেলৈ সেই তিনিমহলীয়া বিল্ডিংটো আমাৰ যথেষ্ট অসুবিধাৰ সৃষ্টি কৰিছে। তদুপৰি মনস্তাত্ত্বিকভাৱে আমি প্ৰাক প্ৰাথমিক প্ৰথম বৰ্ষৰ এই শিশু 3 বছৰীয়াৰ পৰা 5 বছৰ 6 বছৰ ছাত্ৰ ছাত্ৰীসকলক এটা বৈজ্ঞানিক দৃষ্টিভংগী খেল ধেমালিৰ মাজেৰে শিক্ষা প্ৰদান কৰিব লাগে। এটা মুক্ত পৰিৱেশ আৰু খেলাৰ সামগ্ৰী এইবিলাক ইয়াত মানে মুক্তভাৱে এটা পৰিৱেশ প্ৰদানৰ বাবে বাতাবৰণ প্ৰদানৰ বাবে আমি এই অনুষ্ঠানটো নিৰ্বাচন কৰিলোঁ। আজি আমাৰ ছাত্ৰ ছাত্ৰীসকল উপস্থিত হ'লি আৰু আমাৰ আধ্যাত্মিক গুৰু বুলি ক'ব পাৰি এই অঞ্চলৰ নামাচাৰ্য আমাৰ ফুলেশ্বৰ ৰাজখোৱা চাহাবে আমাৰ গৃহটি উন্মোচন কৰি পাঠদানৰ সুবিধা প্ৰদান কৰি আৰু বিশিষ্ট অতিথি হিচাপে হেমন্ত ৰাজখোৱা দাদা, হেমন্ত গগৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি, গুণ গগৈ বাইদেউ আমাৰ পৰিচালনা সভাৰ সভানেত্ৰী, চম্পা বৰুৱা বাইদেউ আৰু মামণি শৰ্মা বাইদেউ আৰু কেইজন বিশিষ্ট ব্যক্তি আমাৰ ইয়াত উপস্থিত থাকি আজি আমাৰ এই উদ্বোধনী অনুষ্ঠানটোত সহায় সহযোগিতা কৰিলে। আমি আশা কৰিম আমাৰ নতুন অভিভাৱক অভিভাৱিকাসকলে এই অনুষ্ঠানটিত পাই ছাত্ৰ ছাত্ৰীসকলৰ যিটো বিকাশ সেই বিকাশ নিশ্চিত কৰাত আমাৰ লগত পুৰা সহযোগিতা কৰিব আৰু আজিৰ উপস্থিতি দেখি আমি পৰম সন্তুষ্ট। অকল নাৰ্চাৰী কেইটা প্ৰাক প্ৰাথমিক প্ৰথম বৰ্ষ আৰু দ্বিতীয় বৰ্ষৰ নামভৰ্তি প্ৰক্ৰিয়া ইতিমধ্যে চলি আছে। চলি থকা সত্ত্বেও আমি কাইলৈৰ পৰা ইয়াত নিয়মীয়াকৈ পাঠদানৰ কাৰ্যসূচী আৰম্ভ কৰা হ'ব। খুবেই ভাল লগা এইবাৰ 2024 বৰ্ষত আমাৰ ছাত্ৰ ছাত্ৰী যি 100% আমাৰ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে আৰু বিগত আমি 2011 চনৰ পৰা আমি আমাৰ SSLC পৰীক্ষা দি আছে। প্ৰতি বছৰে আমি 100% পাবলৈ সক্ষম হৈ আছো আৰু এই বছৰটোত আমাৰ আটাইতকৈ ভাল লগা আমাৰ ডিষ্টিংশ্যন ষ্টাৰ আৰু ফাৰ্ষ্ট ডিভিজনৰ সংখ্যা ততোধিক হৈ থাকে যদিও এইবাৰ আমাৰ আটাইতকৈ ভাল লগা আমাৰ 3টি যমজ সন্তানে একেলগতে খুব সুন্দৰকৈ পাছ কৰিছে, 2টা ডিষ্টিংশ্যন আৰু এটা ষ্টাৰ পাইছে। বাকী আমাৰ 4টা মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা আছিল আমাৰ 35 জন, তাৰে 4 জনে ডিষ্টিংশ্যন, 10 জনে ষ্টাৰ আৰু 33 জনে ফাৰ্ষ্ট ডিভিজন আৰু 2 জনে ছেকেণ্ড ডিভিজন পাবলৈ সক্ষম হৈছে। আৰু যিটো ঐচ্ছিক বিষয়ত উচ্চ গণিতত আমাৰ 3 জন ছাত্ৰ ছাত্ৰীয়ে 100/100 প্ৰায় এটা অভিলেখ স্থাপন কৰিছে বুলি ক'ব পাৰি। আমি আটাইতকৈ গৌৰৱান্বিত এইটো বৰ্ষত।
গেলেকী অঞ্চলৰ অসমীয়া মাধ্যম বিদ্যালয়ৰ অগ্ৰণী শিক্ষানুষ্ঠানৰ সময়ত গেলেকী আদৰ্শ বিদ্যালয় এখন আৰু এই গেলেকী আদৰ্শ বিদ্যালয়ৰ আজি যি ছাত্ৰ ছাত্ৰীসকলৰ বৰ্তমান বিজ্ঞান দৃষ্টিভংগীৰে আৰু খেলা ধূলাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ছাত্ৰ ছাত্ৰীসকলক এই ব্লক 2 হিচাপে আজি এই মুদিনগৰ চিকিৎসালয়ৰ কাষতে এখনি প্ৰাক প্ৰাথমিক আৰু প্ৰথম বৰ্ষ দ্বিতীয় বৰ্ষৰ হিচাপে আজি যি শ্ৰেণী কোঠা আৰু সেই শ্ৰেণী কোঠা এই বিদ্যালয়খন আজি শুভাৰম্ভ কৰে আৰু শুভ উন্মোচন কৰে আৰু এই শুভ উন্মোচনৰ স্থলীত আমি গেলেকী আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা অতিথি হিচাপে উপস্থিত হৈছোঁ আৰু তেখেতলোকৰ আমন্ত্ৰণ মৰ্মে আৰু আমি আজি তেওঁলোকক এই শিক্ষাবৰ্ষৰ যি প্ৰাক প্ৰাথমিক প্ৰথম বৰ্ষ দ্বিতীয় বৰ্ষ আজি শুভ উন্মোচন কৰিলে শুভ উন্মোচনৰ স্থলীত মই আদৰ্শ বিদ্যাপীঠ সকলো পৰিয়ালবৰ্গক আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু যিসকল কণ কণ ছাত্ৰ ছাত্ৰীয়ে ইয়াত শিক্ষা গ্ৰহণ কৰিবলৈ আহিছে তেওঁলোককো আমি আন্তৰিক শুভেচ্ছা জনাইছোঁ।